নমস্কাৰ সকলোকে। আজি 22 জুন অম্বুবাচী মেলা আৰম্ভ হৈছে মা কামাখ্যা মন্দিৰত। বলক আজি অম্বুবাচী মেলালৈ যাওঁ। আৰু ভাবিলোঁ আজি যিহেতু সানডে আছে, পিছততো আৰু সময় মিলাব নোৱাৰিম, গতিকে আজি যাওঁ। হ'লনে তোমাৰ? হ'লা। মাই যাওঁ। হ'ব দে। এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ, আপোনালোকক দেখাই আছোঁ। ৰাস্তাত গণেশ বাবাক লগ পাই কিবা এটা দিলোঁ যাতে আমাৰ যাত্ৰাটো শুভ হয়। এতিয়া আমি আহি পালোঁ চাংচাৰি, আৰু এতিয়া গাড়ীখন আমি জালুকবাৰীত থ'ম। তাৰপিছত আমি উবেৰ বুক কৰি কিনে গেটক লাগি যাম। তাৰপিছত আমি সেইখিনি খোজকাঢ়ি যাম, গাড়ীটো নিবাই নেদে। আৰু 6টাত যিহেতু গেট বন্ধ কৰিব, আপোনালোকে যদি আহে 6টাৰ আগত সোমাব চেষ্টা কৰিব, পিছত কিন্তু সোমাব নেদব। ৰাতিপুৱা 5টাৰ পৰা গধূলি 6টা বজালৈকে। আৰু এতিয়া আমি জালুকবাৰীত গাড়ীখন থৈ উবেৰ বুক কৰি ল'লোঁ। এতিয়া গেটক লাগি যাম, কামাখ্যা গেটক লাগি। আৰু এইকেইদিন অম্বুবাচী মেলাৰ কাৰণে মানে তলেৰে ৰাস্তাটো বন্ধ কৰি দিছে। ইয়াতে ফুটব্ৰিজৰ তলত নামি কিনে এইখিনি খোজকাঢ়ি যাব লাগিব 200 মিটাৰমান। আৰু আপোনালোকে যদি অম্বুবাচী মেলাত আহিব বিচাৰে তেনেহ'লে 6টা বজাৰ আগতে আহিব, যাতে আপোনালোকে ভিৰ অলপ কম পায়। আৰু 6টাৰ পিছত সোমাবও নিদিয়ে মেইন গেটৰ পৰা, মেইন গেট বন্ধ থাকিব। আৰু ৰাতিপুৱা 5টাতহে খুলি দিয়ে। আৰু আপোনালোকক ৰছী টানি টানি দিব মাজত। আৰু খোজকাঢ়ি তামান ভোক লাগছি, গতিকে এটা চিংৰা খাই লওঁ ৰ'ব, চিংৰা আৰু জিলাপি। আৰু ইয়াত ভাণ্ডাৰাবিলাক থাকে, ইয়াত খোৱা পানী, তাৰপিছত জুচ, গ্লুকন-ডি আৰু আপোনাৰ কি পায়স, ৰুটি, সেইবিলাক আপোনাক ৰাস্তাত পাই যাই থাকিব। সেইবিলাক খাই গৈ থাকিলেই হ'ল, আৰু ৰাস্তাত একো কিনিব নালাগে। আৰু আপোনাৰ ৰাস্তাত মোটামুটি ৰছী টানি টানি দিব, আধা ঘণ্টা 20 মিনিটমানকৈ ৰখিব লাগিব আপোনালোকে চবে। তাৰপিছতহে আগত যাব পাৰিব। আৰু অলপ যাই কিনে আৰু আধা ঘণ্টামান ৰখিব লাগে। সেনেকৈ যাই মোটামুটি আপোনালোকে 3.5 ঘণ্টামানতে যাই পাব একদম ওপৰ। আৰু ইয়াতে চবে বিচনি মাৰি আছে, দেখা পাইছেনে গৰমতে। আৰু আহিলে মানে পাৰিলে সৰু ল'ৰা ছোৱালী লৈ নাযাব, মানে বহুত কষ্ট পাব, খলাত লৈ থাকিব লাগিব। আৰু এতিয়া উঠি আহি ওপৰত এইখিনি পাওঁতে গম পাইছোঁ যে মানে এতিয়া আৰু মন্দিৰ পাইছিলোঁহে। এতিয়া আৰু লেফ্ট ছাইডৰ ৰাস্তা এটা দি সোমাব লাগিব। সেইটো ৰাস্তা দি আমাৰ 2 কিলোমিটাৰমান দূৰ হয়। তাৰ পৰা আৰু মন্দিৰত যাব লাগিব, মানে পশ্চিম গেটেদি সোমাব লাগিব। এইবাৰ ৰাস্তাটো বদলাই দিছে। আজি প্ৰথম দিনাই বহুত বেছি ভিৰ। ইয়াতে সেৱা এটা কৰিলোঁ, তাৰপিছত অলপ টাইম চিৰিটোত বহিলোঁ। আৰু এইখিনিত অলপ টাইম বহাৰ পিছতে একদম হুইচেল মাৰি পূৰা চিৰিৰ পৰা উঠি দিলে। কাকো মানে বহিব দিয়া নাই ইয়াতে, মানে যাতে ভিৰ নহয়। অলপ টাইম পিছতে মানে মন্দিৰ বন্ধ কৰিব, মানে 10টাৰ পিছত মেইন গেট বন্ধ কৰি দিয়ে। সেইকাৰণে চবকে মানে ওলাই যাব দিছে এতিয়া। আৰু এই কামাখ্যা মাৰ ওচৰত সেৱা এটা কৰিলোঁ, যাতে সকলোৰে বছৰটো ভালে কুশলে যায়। এতিয়া তললৈকে নামি যাওঁ, খোজকাঢ়ি যাব লাগিব, বহুত দূৰ আছে। আৰু এতিয়া ৰাতি 12:29 হ'ল। এই ঘৰ আহি পালোঁ, আৰু এইখিনি ঘৰ অলপমান যায়। আহোঁতে আৰু ৰাস্তাত ভিডিঅ' কৰি থকা নাই। আজিৰ ভ্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ। নেক্সটটো ভ্লগত লগ পাম, তো বাই বাই। আৰু এইটোৱে আমাৰ ঘৰ, আহি পালোঁ দিয়ক।